আৰু কিনো এনে টেষ্টি বনালোঁ ব্লগটো চাই থাকিব, পিছত দেখাই দিম বাৰু কিনো বনাইছিলোঁ আজি ইমান টেষ্টিকৈ। ৱেলকাম বেক টু মাই আনাডাৰ ব্লগ। আজি হৈছে বুধবাৰ আৰু এতিয়া বাজিছে আবেলি 5টা। এয়া যোৱাকালি আবেলি লিজা আৰু মই গৈছোঁ স্মাৰ্ট বজাৰলৈ। তাইৰ কিবা প্ৰজেক্টৰ কাৰণে পেপাৰ কিনিব লাগে আৰু মোৰো এটা গিফ্ট কিনিব লাগে। বৰ লৰালৰি কি কিনিলোঁ কি নাই কিনা অকণ পিছত দেখুৱাই নহ'লহি, কাৰণ ঘৰলৈ আহিয়েই মা আৰু দেওৰলৈ ভাতকেইটা বনাই এয়া লৰালৰিকৈ ওলাইছোঁ বিয়ালৈ। ওচৰতে বিয়া এখন আছে, বোলো পটককৈ গৈ দেখাটো দি আহোঁগৈ। আৰু তাৰপাছত আহক আজিৰ দিনটোৰ মাজলৈ যাওঁ। আজি ৰাতিপুৱাটো জানি আৰু লৰালৰি এই সময়খিনি অকণমান তাতেই ৰেকৰ্ডিং কৰা হৈছিলে, দেখাই দিছোঁ। এয়া বেঙেনা ফ্ৰাই কৰিছোঁ, কাঁহীখনত মানে অকণমান সজাই মেলি দিবলৈ, লগতে আমালৈকো হ'ব বাৰু। আৰু ব্ৰেকফাষ্ট অলৰেডি আজি হৈয়ে গ'ল। তাৰপাছতে এয়া এখন ভাজিও বনাইছোঁ, নমাই থৈছোঁ। দালিখনো এয়া কাঢ়ি থৈছোঁ, গোটেইখিনি দেখুওৱা নাই। নিৰামিষ দালি ভাজি আৰু দেখাই থাকিলে খংহে উঠিব আপোনালোকৰ, সেইকাৰণে এনেকৈয়ে দেখাইছোঁ। আৰু এই কেৰাহীটোতে পানী অকণমানত দি দিছোঁ অকণমান আদা, পিঁয়াজ আৰু অকণমান বিলাহী, সেই লাইপাত দুডালমানো মোহাৰি পেলাই তাতে দি থৈ দিছোঁ, অকণমান নিমখ দি পেলাই দেই। আৰু যিহে লৰালৰি গোটেইখিনি বনাই থাকিবলৈ মোৰ সময়েই নাছিলে, গতিকে এনেকৈয়ে কাঁহীখনত অকণমান দি দিলোঁ। আৰু গৰমে গৰমে এইকণ খাবলৈ যে বিৰাটেই টেষ্টি হয়। আৰু অকণমান ওপৰতে মিঠাতেল দি দিব লাগে, বহুত ভাল লাগে। তাৰপাছতে দালি দিলোঁ, দৈ দিলোঁ, অন্য দিনাৰ দৰে একদম চিম্পুল এখন কাঁহী, নিৰামিষ কাঁহী, তথাপিতো অকণমান আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। আৰু ৰাতিপুৱা সময়খিনি এনেকৈয়ে পটাপট লৰালৰিকৈ গুচি যায়। আৰু ব'লক তাৰপাছত দিনটোৰ মাজলৈ যাওঁ। আৰু এয়া খাই বৈ গ'ল, অকণমান দেখাই দিলোঁ। তাৰপাছত আকৌ বেল বাজিলে, ইমান ভয় খালোঁ পুলিচৰ মানুহ দেখি। নহয়, কিবা নদীখনৰ ছাৰ্ভে কৰিবলৈহে আহিছিলে। ফোন নাম্বাৰটোৱে, ঘৰৰ হাউচ নাম্বাৰটোৱে লৈ গৈছে, ইমানেই। আৰু খালি পাৰ্মিশ্যন ঘৰৰ আছে নাই সেইবিলাক সুধি গৈছে। তথাপিতো পুলিচ দেখিলে ভয় লাগে যে, বৌখন চিৰিংকৈ মাৰিছিলে। আৰু এয়া আহক টেষ্টি ৰেচিপিটো দেখাই দিওঁ বাৰু। এয়া হৈছে লাই শাক, ভাজি খাবলৈ একদম এৰিয়ে দিব আপোনালোকে যদি এনেকৈ বইল খায়। কেৰাহীটোতে দিছোঁ অকণ পানী, তাৰপিছতে অকণমান আদা নহৰু সৰহকৈ হ'লে বেছিয়ে ভাল, মোৰ যিমানখিনি আছিলে দি দিছোঁ। আৰু পিঁয়াজ দি দিছোঁ আৰু বিলাহী, পিঁয়াজ এটাই বিলাহী এটাই, এয়া পানীখিনিতে দি দিছোঁ। তাৰপিছত এটা উতল আহিবলৈ দিছোঁ, নাহিলেও কথা নাই, লগতেও লাই শাকখিনি দি দিব পাৰে। মই অকণমান পানীখিনি ঠাণ্ডা হৈ আছিল যিহেতু, গতিকে বোলো ভালকৈ অকণ উতল আহক। এয়া উতল আহত লাই শাকখিনি এনেকৈ কাটি দিয়া নাই দেই, হাতেৰে ছিঙি ছিঙি দি দিছোঁ, মোহাৰি পেলাই এনেকৈয়ে দি দিছোঁ। নহ'লে কাটি দিলে ভাল নালাগে বইলত, কিছুমানেতো পূৰা নেকাটাকৈ ডাঙৰ ডাঙৰকৈয়ে দি দিয়ে। মই এনেকৈ হাতেৰে 2-3 ভাগ কৰি পেলাই দি দিছোঁ আৰু ভালকৈ পানীখিনিত ডুবাই দিছোঁ। আৰু তাৰপাছতে আদা নহৰুখিনি দি দিছোঁ আৰু অকণমান সোৱাদ অনুসৰি নিমখ দি দিম। বাছ ইমানেই, একদম সহজতে হৈ যায়। আৰু খাবলৈ কিন্তু পাত্তাই নাপাব, মানে ভাজি তেল দি ভজাতকৈ এইখন খাবলৈ বেছি ধুনীয়া লাগে। গৰমে গৰমে খাব লাগে, বিৰাট টেষ্টি হয়। আৰু কেইটামান জলকীয়া ফালি ফালি দি দিছোঁ। ইছ ৰাম, এনেকুৱা টেষ্টি লাগে নহয়। আপোনালোকক অকণমান দেখাই দিছোঁ। জানেই বাৰু সকলোৱে লাই বইল খায়েই, তথাপিতো যদি এনেকৈ খোৱা নাই এনেকৈ খাবচোন। বিলাহী এটা আৰু পিঁয়াজ অকণমান দি আদা নহৰু, কেনেকুৱা যে টেষ্টি নহয়। দুপৰীয়া ভাতকেইটা দালি চোৱাই নাই, ইয়াৰেই খালোঁ। আৰু এয়া ধুনীয়াকৈ কাঢ়ি থৈ দিছোঁ, অকণমান দেখাই দিছোঁ ৰ'ব। আৰু হোৱাৰ পাছত অকণমান মই মিঠাতেল দি দিছোঁ, নিদিলেও কথা নাই, কিন্তু মোৰ ভাল লাগে কেঁচা তেলৰ গোন্ধটো বইলত, এনেকৈ অকণমান দি দিলোঁ। আৰু আপোনালোকে যদি বেছি জ্বলা খাব ইচ্ছা কৰে জালুক দি ল'ব পাৰে। আৰু তেন্তে আজিলৈ